যোৱা 3 দিন ধৰি গৰিমা বৌৰ লগতে আছিলোঁ আৰু সেইবাবে কিছু জিৰণিৰ বাবে ঘৰলৈ আহিছিলোঁ। ঘৰলৈ আহি যেতিয়া পুৱা উঠি দেখিছোঁ বহুত ঘটনাই ঘটিছে ৰাতিৰ ভিতৰতে। বহুত স্ক্ৰীনশ্বট শ্বেয়াৰ হৈছে, বহুত মানুহৰ বহুত ধৰণৰ ভাষ্য আমি পাইছোঁ, দেখিবলৈ পাইছোঁ আমি সকলোৱে অসমবাসীয়ে। এতিয়া কথাটো হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমাক লাগিব, উচিত শাস্তি পাব লাগিব দোষীয়ে। সেয়া লাগিলে যোনেই নহওক, সেয়া লাগিলে পৃথিৱীৰ যোনেই নহওক, আমাক উচিত তদন্তৰ প্ৰয়োজন হৈছে। বৰ্তমান জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ। আমাৰ জুবিন দাক এতিয়া আমাৰ মাজত নাই। তেখেত আৰু বহুদিন থাকিব পাৰিলেহেঁতেন, তেখেত আৰু বহুদিন থাকিলেহেঁতেন। আমাৰ আঁত-ধৰোঁতা, আমাৰ জীৱনস্বৰূপ জুবিন দাৰ মৃত্যুৰ তদন্ত আমি বিচাৰিছোঁ। মই দীপলিনা ডেকা, মই কোনো গায়িকা নহয়, মই কোনো একো নহয়, মই সাধাৰণ অসমীয়া হিচাপে, নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে আমি উচিত তদন্তৰ আমি দাবী জনাইছোঁ চৰকাৰক। দ্বিতীয়তে কথাটো হৈছে, গৰিমা শইকীয়া গাৰ্গ হোৱা সহজ নহয়। মই বহু বছৰ পোৱা নাই, মই 10 বছৰ পাইছোঁ। যোৱা 20-30 বছৰৰ পৰা তেখেতে জুবিন গাৰ্গ নামৰ এই সত্তাজনক বহুত লালন পোষণ কৰিছে। পত্নী হিচাপে নহয়, মাতৃ হিচাপেও। এগৰাকী মাতৃয়ে শিশু এটিক যেনেকৈ লালন পোষণ কৰে, যেনেকৈ মৰম কৰে, যেনেকৈ যত্ন লয়, শৰীৰটোত এটা দাগো আহিব নিদিয়ে, এটা একচিকুট কিবা পৰিবও নিদিয়ে, তেনেকুৱা হৈছে আমাৰ গৰিমা বৌ। গতিকে গৰিমা শইকীয়া গাৰ্গ হোৱা সহজ নহয়, আমি কল্পনাও কৰিব নোৱাৰোঁ। গতিকে মৃত্যুৰ পাছত জুবিন দাৰ প্ৰিয় নাৰী গৰিমা শইকীয়া গাৰ্গক এনেকৈ কোৱা বন্ধ কৰক। এয়া অতি বেদনাদায়ক। তেখেতক আমাৰ ছাপৰ্টৰ দৰকাৰ, এনেকুৱা নকৰিব। আৰু তৃতীয়তে কথাটো হৈছে, মই উঠি দেখিছোঁ, কালি দেখিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ এগৰাকী ছাত্ৰী শিৱাংগী ভট্টাচাৰ্যী, খুব সম্ভৱ মই ভুলো হ'ব পাৰোঁ, তেখেতে কিছু কথা কৈছে জুবিন গাৰ্গৰ বিষয়ে। জুবিন দাৰ কথা বহুত কৈছে, বহুত এবিউজ কৰিছে। তেখেতক মই অনুৰোধ জনাইছোঁ, মই দীপলিনা ডেকা এগৰাকী সাধাৰণ অসমীয়াই মই অনুৰোধ জনাইছোঁ, মই দাবী জনাইছোঁ, তেখেতক ইমিডিয়েটলি বহিষ্কাৰ কৰক। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নহয়, গোটেই অসমৰ পৰা। আমি তেওঁৰ পৰা, কাৰোৰে পৰা জুবিন গাৰ্গৰ বিষয়ে তেনে কোনো শব্দ নুশুনো।